এনেকুৱা হোৱা নাই আগে পিছে এনেকুৱা লগা নাই বাৰে বাৰে আজি সপোন মোৰ দি থাকো মোৰ তুমি সকলোতে সেই ধেমালিবোৰ আবেলিবোৰ ললো তুমি নজনাকে আজি সপোন মোৰ দি থাকো মোৰ তুমি সকলোতে সেই ধেমালিবোৰ আবেলিবোৰ ললো তুমি নজনাকে এনেকুৱা হোৱা নাই আগে পিছে এনেকুৱা লগা নাই বাৰে বাৰে নমস্কাৰ দৰ্শক মণ্ডলী এনেকুৱা আগে পিছে কেতিয়াও হোৱা নাই আসলতে এনেকুৱা হ'ব নোৱাৰেও হয় দৰ্শক মণ্ডলী স্বাগতম জনাইছো আপোনালোকক চাই আছে আপোনালোকে প্ৰাগ নিউজৰ নতুন অনুষ্ঠান পুৱাৰ আড্ডা উইথ অংশুমান আৰু দৰ্শক মণ্ডলী আপোনালোকক এইখিনিতে জনাই থওঁ যে অলপ আগতে যোনটো গান মোৰ কণ্ঠৰ পৰা নিগৰি ওলাল সেই গানটোৰ অৰিজিনেল ভইচটোৰ মালিকজন মোৰ কিনাৰতেই বহি আছে কোনটোতো গম পাইছে কাৰণ অথনিৰ পৰা শ্ব' আৰম্ভ হোৱাৰ আগৰ পৰা ফোন অহৰহ বৰহিয়ে আছে আমাৰ ওপৰত তেতিয়াহ'লে দৰ্শক মণ্ডলী সকলো উৎকণ্ঠা আদায় কৰি আমাৰ সন্মুখত আচুৰ্য বৰপাত্ৰ স্বাগতম জনাইছোঁ নমস্কাৰ আমাৰ এটা নতুন অনুষ্ঠান পুৱাৰ আড্ডা উইথ অংশুমান ইয়াত অকল মোৰ প্ৰতিভাখিনি দেখুওৱা হয় টেলেণ্টখিনি দেখুওৱা হয় অলপ আগতে যোনটো সুন্দৰ গীত গালো তুমি নাই এইটো ভাল লাগিছে মোৰ ভাল লাগিছে মানে কেনেকুৱা লাগিছে অনুষ্ঠানটোৰ কনচেপ্টটো কেনেকুৱা লাগিছে যে সদায় ৰাতিপুৱা যদি বিগ ব্ৰেকিং এক্সক্লুচিভ আৰম্ভ হয় দিনটো কেনেকুৱা লাগে আচুৰ্য বৰপাত্ৰৰ দিনটো কেনেকৈ আৰম্ভ হয় মোৰ আচলতে এতিয়া দিন হ'বলৈ টাইম আছে আৰু এইখিনিতে দৰ্শক মণ্ডলী জনাই থওঁ হয়তো আপোনালোকৰ কাৰণে এয়া ৰাতিপুৱা মানে একেবাৰে পুৱাই আচুৰ্য বৰপাত্ৰক দেখিছে কিন্তু আচুৰ্য বৰপাত্ৰৰ কাৰণে এয়া মাজ ৰাতি হয়তো কথাটো বৰ এটা মই মিছা কোৱা নাই আজি মই বহুত কষ্ট হৈছে আহিবলৈ ৰাতিপুৱা বৰ দিগদাৰ হয় মোৰ আহিবলৈ এইয়া আৰু যিহেতু মানে নতুন সৃষ্টি কৰা মানুহবিলাকৰ বোলে দিনত খুব কমহে জাগি থকা যায় দিনত আচলতে হুলস্থুল বহুত বেছি হয় আৰু হুলস্থুলত কাম কৰিবলৈ মন নাযায় তো দিনত শুই থকাটো বেছি ভাল তো সন্ধিয়াৰ পৰা অকণমান ভাল লাগে কাম কৰিবলৈ আৰু ৰাতি ঠাণ্ডা হয় বহুত নিজান হৈ যায় তেতিয়া কাম কৰিবলৈও ভাল একদম ঠাণ্ডা পৰিৱেশত একদম অকলশৰে কাম কৰিবলৈ ভাল ধন্যবাদ আৰু কথাটো হৈছে দৰ্শক মণ্ডলী আপোনালোকে যদিও ফোন কৰি আছে আমি সকলোবোৰ ফোন এইখিনিতে আমি আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী যে সকলোবোৰ ফোন আমি ল'ব নোৱাৰিম কিন্তু এটা ফোন অলৰেডি লাইনত আছেই আমি তেখেতৰ লগত পাতি লওঁ নমস্কাৰ সুপ্ৰভাত আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে নমস্কাৰ মই লংকাৰ পৰা ফাৰহান আহমেদে ক'লো ফাৰহান আহমেদ আমাৰ এজন নিয়মিক মানে দৰ্শক নিয়মীয়া দৰ্শক তেওঁ ফাৰহান আহমেদ জনক আমাৰ মাজত আছে আচুৰ্য বৰপাত্ৰ তেখেতক কিবা সুধিব বিচাৰিব নেকি যেহেতু আজি মই স্পেচিয়েলি আচুৰ্য বৰপাত্ৰ দেৱৰ লগত কথা পাতিবলৈ ফোনটো কৰিছোঁ হয় মই মুখেৰে মাত নামাতো আপুনি টেনশ্যন নল'ব প্ৰথমতে হ'ল তেখেত এগৰাকী ৰহস্যময়ী কণ্ঠশিল্পী ৰহস্যময়ী তেখেতৰ জীৱনটো এটা ৰহস্যৰ মাজত আৱৰ্তিত হৈ আছে বাপৰে বাপ মই তেখেতৰ 3টা প্ৰশ্ন মই সুধিম তেখেতে পিছত উত্তৰখিনি দি যাব হয় তেখেতৰ এটা ইণ্টাৰভিউ মই ইউটিউবত দেখিছিলোঁ য'ত তেখেতক এংকৰগৰাকীয়ে সুধিছিলে যে আচুৰ্য বৰপাত্ৰৰ জীৱনত কেতিয়াবা প্ৰেম হৈছিল নেকি তেখেতে উত্তৰ দিছিলে যে কোনটো প্ৰেম ছোৱালীৰ প্ৰেম নে বেলেগ প্ৰেম প্ৰথম প্ৰশ্নৰ উত্তৰটো এইটো দিব লাগিব যে বেলেগ প্ৰেমটো কি তাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল আপোনাৰ মই সুধিলো আপুনি একেলগে দি যাব আপুনি তাত কৈছিলে যে আপোনাৰ হাই ছেকেণ্ডেৰী জীৱনত আপোনাৰ প্ৰেম হৈছিলে যিটো পিছত ব্ৰেকআপ হৈছিলে বিয়াৰ সময়ত আপুনি গম পাইছিলে যে আপোনাৰ এই ছোৱালীগৰাকীৰ বিয়া তেতিয়া আপোনাৰ অনুভৱ কেনেকুৱা তথা আপুনি প্ৰেমৰ কোনো ডিপ্ল'মা লৈ ৰাখিছে নেকি যেহেতু আপুনি প্ৰেমৰ ফাৰহান আহমেদ ডাঙৰীয়া ধন্যবাদ ৰাতিপুৱাই আপুনি ইমান গধুৰ প্ৰশ্নবোৰ প্ৰথম প্ৰশ্নটো ইমান গধুৰ আৰু এইবিলাক বস্তু বহুত বেছি গধুৰে নহয় জানো তাকে আচলতে ছোৱালী প্ৰেম আৰু বেলেগ প্ৰেমবোৰ আচলতে কি হয় আমাৰ মা দেউতাৰ প্ৰেমো থাকে সংগীতৰ প্ৰতি প্ৰেমো থাকে তাৰপৰা আমাৰ ভাই বন্ধুৰ প্ৰেমো থাকে তো গোটেইখিনি সেইটো এটা বেলেগ ধৰণৰ প্ৰেম ছোৱালীৰ লগত যোনটো প্ৰেম সেইটো চবেই গম পায় তো সেইকাৰণে মোৰ সোধাটো আছিলে যে প্ৰেম হৈছে নে কোনটো ধৰণৰ প্ৰেম আৰু আমি শুনিবলৈ পাইছোঁ আৰু এটা তেওঁ কৈছিলে যে হায়াৰ ছেকেণ্ডেৰীত
প্ৰেম হৈছিলে ব্ৰেকআপ হ'ল যে ফোন কলটো যেতিয়া আহিছিলে মোৰ অনুভৱটো কেনেকুৱা আছিলে তো সেই অনুভৱবোৰে আজি অভিমান হৈ ওলাই আহিছে নহ'লে চাগে মই আজি আশ্চৰ্য বৰপাত্ৰত নাথাকি ক'ৰবাত চাকৰি কৰি থাকিলোঁ চাগে বঢ়িয়া 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 আমি ভাবিছোঁ যে আমাৰ দৰ্শকেও সেই আপোনাক সোধা প্ৰশ্নকেইটাৰ উত্তৰ একদম সবলভাৱে পাই গৈছে আৰু যিকেইটা হওক কথাটো হৈছে আৰু কিছুমান কথা আছে যে আশ্চৰ্য বৰপাত্ৰৰ কাৰণে ইমান ছোৱালীবিলাক পাগল কিয় কিবা ৰহস্য বেলেগ চিক্ৰেট আছে নেকি মানে কিবা তাবিজ চাবিজ এনেকুৱা যদি কিবা তাবিজ চাবিজ আছে তেতিয়াহ'লে ময়ো খাওঁ আৰু বোলে কিবা আয়ুৰ্বেদিক কিবা খাব লাগে তেতিয়াও আমাৰ ওচৰত মানুহ আছে কিবা এটা কৰি খাম অন্তত আমাৰ কাৰণেওতো কোনোবা পাগল হওক মই কিন্তু গম পোৱা নাই এতিয়ালৈকে পাগল বুলি আশ্চৰ্য কিন্তু দৰ্শক মণ্ডলী আশ্চৰ্য এতিয়ালৈকে গম পোৱা নাই তেওঁৰ কাৰণে যে ছোৱালীবিলাক ইমান ক্ৰেজি এতিয়ালৈকে গম পোৱা নাই তাৰমানে আপোনালোক নিশ্চিন্তে থাকক আশ্চৰ্য এতিয়াও আপোনালোকৰ হৈ আছে আৰু যোনদিনাখনেই গম পাব সেইদিনাখনেই হয়তো বিপদ ঘটিব কাৰণ আশ্চৰ্যৰ প্ৰেমিকা মানে অকল মই সেই প্ৰেম যে বেলেগ এটাও হয় সেইটো কথা কোৱা নাই বেলেগ বেলেগ প্ৰেমত পৰা আশ্চৰ্যৰ প্ৰেমত পৰা মানুহৰ অভাৱ নাই আশ্চৰ্যৰ কণ্ঠৰ আশ্চৰ্যৰ আৰু ক'বলৈ গ'লে বৰ্তমান অসমৰ সংগীত জগতৰ আটাইতকৈ ষ্টাইলিছ যোনজন ছিংগাৰ সেইজন আশ্চৰ্য বৰপাত্ৰ যি কি নহওক আমি গৌৰৱান্বিত আশ্চৰ্য আপুনি এনেকৈ মানে তুমি এনেকৈ বহি আছা মোৰ কিনাৰত মই নিজেও গৌৰৱ অনুভৱ কৰিছোঁ নিজেও আপোনাৰ কিনাৰত বহি কৃষ্ণ 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 পুৱাই দেই দেখিছা প্ৰভু খাইলাক ৰাতি পুৱাই ইমান আনন্দ যি কি নহওক আৰু এটা এইখিনিতে দৰ্শকসকল ক'বলৈ গ'লে অকণমান খুদুৱনি লাগি আছে আৰু অকণমান মনত দুখো লাগিব কিছুমানৰ কাৰণে আশ্চৰ্য বৰপাত্ৰ বোলে বৰ্তমান অসম এৰি যাবলৈ বাধ্য হৈ গৈছে কিয় মুম্বাইত বোলে কিবা থকা শুনিছোঁ ৰুম লোৱা কথা শুনিছোঁ ঘৰ লোৱা কথা অসম এৰি আচলতে গুচি যোৱা নাই মই শিকিবলৈহে গৈছোঁ তাতে আচ্ছা শিকিবলৈ বহুত আছে আচলতে আৰম্ভ কৰিছোঁহে সংগীতৰ যাত্ৰা এতিয়ালৈকে মই গাইছোঁ বুলি কোৱাই নাই আৰু মই সদায় কৈ থাকোঁ যে মই শিল্পী বুলি ক'ব পৰাটো হোৱাই নাই আৰু মই নিজেও বহুত কেতিয়াবা দিগদাৰে পাওঁ যে মই গান গাওঁ নিজে ভাল পোৱাৰ কাৰণে গাই আছোঁ আচলতে ভাল পোৱাৰ কাৰণে গান গাওঁ আৰু শিকিবলৈ বহুত আছে শিকিবৰ কাৰণে আচলতে মুম্বাইলৈ গৈছোঁ এইখিনিতে আশ্চৰ্যই নকওঁকৈ বহুত ডাঙৰ কথা এটা কৈ দিলে যে গান গাবৰ কাৰণে মনটোহে আচল বেছিকৈ প্ৰয়োজনীয় কাৰণ আশ্চৰ্যৰ গানবিলাকত প্ৰত্যেকটো মানুহৰ বিশেষকৈ আমাৰ যুৱচামৰ প্ৰত্যেকৰে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা অংক মিলি থাকেই কাৰণ আপুনি বিশেষকৈ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকৰ লগত আপোনাৰ বন্ধুত্বটো বেছি নেকি বাৰু বন্ধুত্ব মানে কি হয় আচলতে আপোনাৰ নিজৰ লগত ঘটি যোৱা ঘটনাবোৰ আৰু ফিলিংছ যোনবোৰ সদ্যহতে সচৰাচৰ ঘটি থকা ঘটনাবোৰ আচলতে যেতিয়া আপুনি লিখিত আকাৰত আহে অভিমান হৈ যেতিয়া ওলাই আহে অনুভৱবোৰ তেতিয়া আচলতে সকলোৰে হৃদয়ত সোমাবলৈ আচ্ছা এই নতুন গান এটা আমি ক'বলৈ গ'লে প্ৰথমতে ময়ে গুণগুণাই দিছিলোঁ এনেকুৱা আগতে হোৱা নাই কেতিয়াও যিয়ে নহওক কেতিয়াও যেতিয়া সেই কথাবিলাক যেতিয়া গানৰ ৰূপত ওলাই আহিছে বৰ সুন্দৰ লাগি গৈছে এবাৰ অকণমান গুণগুণাই দিলে বহুত ভাল লাগিব আমাৰ দৰ্শক ৰৈ আছে মানে ফোনতে আমি তেখেতলোকলৈ আপোনাক আগবঢ়াই দিয়াৰ আগত এবাৰ গুণগুণাই দিব লাগে এনেকুৱা হোৱা নাই আগে পিছে এনেকুৱা লগা নাই বাৰে বাৰে আজি সপোন মোৰ দি থকো মোৰ তুমি সকলোতে সেই ধেমালিবোৰ আবেলিবোৰ ললো তুমি নজনাকে আজি সপোন মোৰ দি থকো মোৰ তুমি সকলোতে সেই ধেমালিবোৰ আবেলিবোৰ ললো তুমি নজনাকে এনেকুৱা লগা নাই বাৰে বাৰে এনেকুৱা হোৱা নাই আগে পিছে যি কি নহওক আশ্চৰ্য বৰপাত্ৰক ধন্যবাদ জনাইছোঁ মোক প্ৰথমতে ক'ব লাগে এনেই খোৱা বোৱা কি কৰা যায় এইবিলাক গান গাবৰ কাৰণে কিবা খোৱা বোৱা মেইনটেইন কৰিব লাগে নেকি খোৱা বোৱা মেইনটেইন একো নকৰোঁ মই এনেকুৱা কণ্ঠ মানুহে ঘপককৈ ভিতৰেদি এনেকৈ ইফালেদি সোমাই ইফালেদি ওলাই যোৱা নিচিনা লাগে কিবা মানে ডাইৰেক্ট অন্তৰেদি বিন্ধি এনেকৈ খোচা এটা মাৰি ইফালেদি ওলাই যোৱা নিচিনা লাগে সেইবিলাক কৰিবৰ কাৰণে কিবা প্ৰেক্টিচটোতো লাগিবই তাৰ ওপৰঞ্চি বেলেগ কি প্ৰিপেৰেশ্যন কৰে আশ্চৰ্য বৰপাত্ৰই
বেলেগ আচলতে মই প্ৰেক্টিচ কৰাৰ উপৰি মই গান খুব শুনো বাহিৰৰ গান হওক বেংগলী গান হিন্দী গান বাজি থাকে বাহিৰৰ গানবোৰ খুব বেছিকৈ শুনো আৰু এই ফিলটো মানে গায়কী আৰু গানৰ মানে প্ৰতিটো ৱৰ্ডক লৈ ৱৰ্ড মানে প্ৰতিটো শব্দৰ মানে বিপৰীতে যোনটো ফিল হ'ব লাগে থ্ৰয়িং সেইবোৰ অকণমান চেষ্টা কৰি আছোঁ শিকিবলৈ আৰু দৰ্শক মণ্ডলী এইখিনিতে মই আৰু এটা সিক্ৰেট কথা কৈ দিওঁ আচুৰ্য বৰপাত্ৰ যে আচুৰ্য বৰপাত্ৰ এতিয়াহে ছিংগাৰ হৈছে তাৰ আগলৈকে ভাল কবিতা লিখে ভাল চিঠি লিখে বৰ ধুনীয়া চিঠিও লিখে বৰ ধুনীয়া কবিতা লিখে আৰু তেখেতৰ মানে সেইবিলাক প্ৰতিভা আচলতে এতিয়া গানৰ আকাৰত প্ৰকাশে হৈছে কিন্তু আগৰ পৰা সৰুৰে পৰা বোলে আচুৰ্য বৰপাত্ৰ বৰ ৰোমান্টিক মানুহ তেনেকুৱা কথা এটা মানে এনেই আচলতে এইটো হেৰি নহয়তো মানে অপপ্ৰচাৰ নহয়তো মই ৰোমেণ্টিক এতিয়াও নহয় চাগে এতিয়াও নহয় বাপৰে বাপ ইমান ধুনীয়া ধুনীয়া গান গোৱাৰ পিছত আচুৰ্য বৰপাত্ৰ যদি ৰোমান্টিক নহয় বুলি কয় তেতিয়াহ'লে হয়তো অংশুমান ভূঞা আৰু দ্বিতীয় দিন এই পৃথিৱীত দেখা নাপাব আপোনালোকে কাৰণ ইমান ডাঙৰ দেখিছে নহয় আচুৰ্য বৰপাত্ৰ দেখিছে নহয় কথা কেনেকৈ লুটি মাৰি দিয়ে আৰু আগতে দুটামান গান আছে যোনকেইটা গান নুশুনিলে আজিকালি ল'ৰা ছোৱালী বা বিশেষকৈ ছোৱালী টোপনি নাযায় কিবা ৰাতি দুপৰলেও সেই গানটো কিমান বছৰ হ'ল বা তাৰ আগৰ যোনবিলাক গান সেইটো গান আচলতে বহুত পুৰণা গান দিচাং বুলি এলবাম এখনৰ গান আছিলোঁ দিচাং যোনজনাকে মিউজিক কৰিছিলে তেতিয়া সেইটো গীত আচলতে ভাল পোৱা কাৰণে মই এতিয়াও ধন্যবাদ সমূহ শ্ৰোতা যিখিনি আছে গানকেইটা আদৰি লোৱাৰ বাবে আৰু সেইটো যেতিয়াই যাওঁ মানে যিমান শ্ব' কৰিছোঁ প্ৰথম বছৰ মই চাগে 10-12মান গাইছোঁ নেকি শ্ব'ত মই মানে শ্ব' কৰিবলৈ গৈছোঁ কাৰণ এটা শ্ব'ত আপোনাৰ মেক্সিমাম গান গোৱা হয় ফুল গান হিচাপ কৰিলে খুব বেছি 12টামানে হয়গৈ বাকী চুটি গান মিলে সেইটোৱে যদি মই 10টা গাওঁ 10বাৰ গাওঁ ৰাতি দুপৰলৈ বাকী গান গাবলৈ নাথাকে মোৰ ঠিক আছে বাৰু আচুৰ্য বৰপাত্ৰৰ লগত আমি আৰু বহুত কথা পাতিম ৰাইজ বহুত কথা পাতিবলগীয়া আছে আপোনালোকেও ফোন কৰি আছে কিন্তু আমি আগতীয়াকৈ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে আমি ডাইৰেক্ট আজি আচুৰ্যৰ লগত আপোনালোকক কথা পতাৰ চান্সটো নিদিওঁ ময়েই বিচাৰি আছোঁ ইমান দিনে এতিয়া আপোনালোকক কিয় দিম বাৰু হয় তথাপিতো যেতিয়াই আমি কথা পাতিম নেক্সট অন্ততঃ আপোনালোকক কথা পতাই দিম কিন্তু এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ চাই থাকিব পুৱাৰ আড্ডা স্বাগতম জনাইছোঁ ৰাইজ আমাৰ মাজত আছে আচুৰ্য বৰপাত্ৰ আমাৰ মাজত আছে আৰু তৰালি ৰাইজ ৰৈ থাকে তৰালিৰ কাৰণে বছৰৰ পিছত বছৰ ৰৈয়ে আছে এইবাৰ তৰালিৰ বিষয়ে আচুৰ্যই কি ক'ব তৰালিৰ কাম চলি আছে এতিয়া এইবাৰ মলয়া বাইদেউ বুলি আছে কিবা গান এটা মলয়া বাইদেউ তাৰপিছত তেনেকৈ কেইটামান গান কৰি আছোঁ 6-7টামান গান হ'ব 20 তাৰিখ বা 25 তাৰিখৰ ভিতৰত ৰিলিজ কৰিম আমি ডিচেম্বৰ এটা সুন্দৰ খবৰ পুৱাই যে আচুৰ্যৰ নতুন গান আহি আছে তৰালি আহি আছে 20 বা 25ৰ ভিতৰত 20ৰ পৰা 25ৰ ভিতৰত সেই ভাল খবৰটো পাই যাব আপোনালোকে ভাল গান শুনিবলৈ পাব এইখিনিতে আৰু এটা প্ৰশ্ন বহুতে সুধি থাকে মোকো এই মলয়া বাইদেউ নহয় জানো আৰু কেইদিনমানৰ আগত মানে যোৱা বছৰ ওলাই গ'ল ইংলিছ বাইদেউ এই বাইদেউবিলাকৰ লগত আচুৰ্যৰ ইমান সম্পৰ্ক কি হয় মানে বাইদেউৰ প্ৰতি টানটো অলপ বেছি নেকি আচলতে বাইদেউসকলৰ লগত বায়েক ভায়েকৰ যোনটো সম্পৰ্ক সেইটো আজিলৈকে মোৰ ভাল হৈ আছে আচ্ছা সম্পৰ্কটো ভাল হৈ আছে আচ্ছা যিয়ে নহওক সম্পৰ্কটো ৰাইজ ভাল হৈ আছে যিয়ে নহওক আচুৰ্যৰ এই যে বাইদেউ ধুনীয়া বাইদেউ সেইটো এবাৰতো শুনিমেই সেইটোতো বাদেই নতুন এটা গান অলপ আগতে মই শুনা নিচিনা লাগিলে সেই গানটো অকণমান মানে আহিবলগীয়া গান আমি আজি পুৱাৰ আড্ডাত প্ৰথমবাৰৰ বাবে এক্সক্লুচিভলি ডাইৰেক্ট আচুৰ্যৰ মুখৰ পৰা সেই গানটো অকণমান গুণগুণাই প্লিজ সেইটো শুনোৱা নাই কিন্তু সেইটো ৰাইজক এতিয়ালৈকে শুনোৱা নাই এইটো এক্সক্লুচিভ পুৱাৰ আড্ডাৰ এইটো মই আৰু সুনীত দাই লিখা গীত বিজয় মিউজিক কৰি আছে বিজয় শংকৰ ইংলিছ বাইদেউ যোনে মিউজিক কৰিছিলে এইটো পিছে ভুলো হ'ব পাৰে গানটো দেই অকণমান
আজিকালি গাঁৱত কিন্তু নেদেখোঁ চহৰলৈ গ'ল বুলি শুনিছোং যি হ'ল হ'ল ভালেই হ'ল গাঁৱৰ ল'ৰাকেইটা বাচি গ'ল যি হ'ল হ'ল ভালেই হ'ল গাঁৱৰ ল'ৰাকেইটা বাচি গ'ল মলাই বাইদেউৰ জীয়েখনো পলাই 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 গ'ল বাহ 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 মানে আচুৰ্য বৰপাত্ৰৰ যোনবিলাক গানবিলাকত কিন্তু গাঁৱৰ সেই পৰিৱেশটো বৰ সুন্দৰকৈ প্ৰকাশ পাই যায় ক'বলৈ গ'লে অৰিজিনেল গঞা মানুহ থাকিব পাৰে মুম্বাইত বেলেগ কথা সেইবিলাক কিন্তু দৰ্শক মণ্ডলী এইখিনিতে সময় হৈছে এটা ফোন লোৱাৰ আমাৰ দৰ্শক লাইনত আছে হেল্ল' হয় নমস্কাৰ নমস্কাৰ কয়দো নিৰ্বাচনৰ শুভেচ্ছা দিলোঁ আমাৰ আচুৰ্য ককাইকো দিলোঁ নমস্কাৰ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল হয় মই তেজপুৰৰ পৰা ক'লোঁ ঋতু আছে হয় হয় কওক আজি ডাঙৰ প্ৰশ্নত উত্তৰ লৈ আহিছোঁ আপোনাৰ ওচৰলৈ মই আজি ডাঙৰ প্ৰশ্নই আহিছে ডাঙৰ প্ৰশ্ন পুৱাই পুৱাই বৰ বেছি গধুৰ নকৰিব ককাইদেউ বৃহৎ প্ৰশ্ন কয়দো ককাইদেউকো কৈছোঁ বৃহৎ প্ৰশ্ন প্ৰথম প্ৰশ্নটো হ'ল আপুনি আজিলৈকে গান যে গায় আপোনাৰ নিজৰ গান কেইটা অ'কে মই উত্তৰবোৰ দি যাম নে প্ৰথমতেই লগে লগে দি গ'লে ভাল পালোঁ নহয় কেইটা আচলতে মই হিচাপ কৰা নাই আজিলৈকে হয় হিচাপ কৰা নাই দ্বিতীয় প্ৰশ্নটো হ'ল আপুনি সৰুৰ পৰা আজিলৈকে ইমান ডাঙৰ হ'ল আপোনাৰ টোটেল গাৰ্লফ্ৰেণ্ড কেইজনী বাপৰে বাপৰে বাপ এইটো সঁচাকৈয়ে বৰ গধুৰ প্ৰশ্ন ধন্যবাদ জনাইছো ঋতুৰাজলৈ আচলতে মই ৰাইজে জানিব বিচাৰে ৰিপ্লাইটো এতিয়া লাগিব চাগে এতিয়া লাগিব লাগিছিলে আচলতে গাৰ্লফ্ৰেণ্ড বহুত থাকে ভাল পোৱা ক্ষেত্ৰতহে বৰ দুৰ্বল হৈ আছিলোঁ মই ভাল পোৱাটো সৰণি হৈ থাকিলে গাৰ্লফ্ৰেণ্ড বহুত থাকিলে মোৰ দেখিছে পুৱাই পুৱাই যিমানেই যি নকওঁ যিমান হ'লেও মই দৰ্শকসকলক জনাই দিওঁ এখেত আচুৰ্য বৰপাত্ৰ গতিকে তেখেতক প্ৰশ্ন কৰাৰ আগত আচুৰ্যৰ অলৰেডি তেখেতৰ পেটত সেই উত্তৰবিলাক থাকে গতিকে আচল উত্তৰ আচুৰ্যৰ পৰা আশা কৰি বৰ এটা লাভ নাই আৰু কথাটো হৈছে আচুৰ্যই বিয়া পতাৰ মতলব আছেনে নে চিৰ যৌৱন হৈ আজীৱন এনেকেই থকা প্লেন মতলবটো এতিয়ালৈকেতো নাই এই ৰাতিপুৱালৈকে নাই আচ্ছা এনেই কিন্তু কিছুমান মানুহে সপ্তাহে পটকে বিয়া চিয়া পাতি থাকে কিছুমান সামাজিক মানসিক আইনী এনেকে বিয়া চিয়া পাতি থাকে আচুৰ্য মনে মনে ক'ৰবাত কিবা কিবি হোৱা নাইতো আৰু শুনিছোঁ আচুৰ্যৰ নিচিনা মানুহ বহুত ক'ৰবাত আজিকালি যেতিয়া বিহু ফাংচনটো হৈ যায় তাৰ নেক্সট বিহু ফাংচনলৈ যেতিয়া মানুহবোৰ যায় সেইখন জেগাত তাত বোলে ঢেৰ আচুৰ্যৰ নিচিনা ল'ৰা ছোৱালী জন্ম হয় কথাটো হয় নেকি মই গৈ পোৱা নাই কিন্তু তেনেকুৱাকৈ মই আচলতে ওপৰত গানে গাই থাকোঁ গানে গাই থাকোঁ গানৰ ফিলো পাব পাৰে কিছুমানে ফিল এইটো আচলতে একদম বৰ সাংঘাতিক কথা কৈছে যে গানৰ ফিলটো অনুভৱ কৰাৰ পিছত আচুৰ্য জন্ম হোৱাটো বেলেগ কথা হয়নে বাকী কোনো গণ্ডগোল নাই যি কি নহওক পুৱাই পুৱাই অকণমান ধেমালি কৰিছোঁ আমাৰ অনুষ্ঠানটো আচলতে ইমান নাই সেইটোৱে ৰাতিপুৱাই আচলতে গহীৰ হৈ থাকিলে দিনটোলৈ অকণমান দিগদাৰো হয় ৰাতিপুৱাই যদি খোলাকৈ হাঁহিবলৈ পোৱা যায় দিনটো বৰ ধুনীয়াকৈ যাব বুলি মই ভাবোঁ কিন্তু কথাটো হৈছে পুৱাই পুৱাই আমাৰ অসমত এটা কথা মানে এটা ট্ৰেডিশ্যন পৰম্পৰা সেইটো আমি সদায় মানি লোৱাটো ভাল যে আমি পুৱাই পুৱাই ভক্তি ৰসেৰে আৰম্ভ কৰোঁ কিন্তু আমাৰ অনুষ্ঠানটো অকণমান ব্যতিক্ৰম ভক্তি ৰস আমাৰ ইয়াত খুব কমেই থাকে আমাৰ যোনটো ৰস থাকে সেইটো নিৰসতেই পৰিব তথাপিতো এটা যদি আমাৰ আচুৰ্যৰটো বিহুত আচুৰ্য বিষয়েতো চবেই জানে বিহুৰ বিষয়ে গোলাঘটীয়া ল'ৰা এটা ভক্তিমূলক কিবা এষাৰ পুৱাই পুৱাই বাপৰে হে শংকৰ গুৰু ঐ তুমি আকৌ জনম লোৱা আমাৰ অসমত হে মাধৱ গুৰু ঐ তুমি পুনৰ জনম লোৱাই মৰতত গুৰু ৰাম নাম লৈ গুৰু হৰি নাম লৈ গুৰু
তুমি আকৌ জনম লোৱা আমাৰ অসমত। বাহ দেখিছে দৰ্শক মণ্ডলী, আচুৰ্য বৰপাত্ৰ গোহাঁইৰ মানে প্ৰতিভা অকল যে এফালে দিয়ে বৈ গৈছে তেখেতৰ প্ৰতিভা তেনেকুৱা নহয়। মইতো কওঁ এখেততে অসমত প্ৰতিভাৰ বানপানী কৰি পেলাইছে। যিয়ে নহওক দৰ্শক মণ্ডলী, কথাটো হৈছে আচুৰ্য বৰপাত্ৰ আমাৰ মাজত আছে, আপোনালোকেও ফোন কৰি আছে, আমি কথা পাতিবলগীয়া আছিলে যদিও সকলোখিনি কথা আপোনালোকৰ লগত পাতিব পৰা নাই, সময় খুব কম। আৰু যিহেতু অসমত বৰ্তমান চলি আছে বহুত এটা ইলেকশ্যনৰ পৰিৱেশ এটা চলি আছে, ইলেকশ্যন গৈছে আহিছে, জিকিছে হৰা হাঁহিছে, তথাপিতো এইকেইদিন কিন্তু ফেচবুকত আপোনাৰ ইংলিছ বাইদেউ এজনীৰ বিষয়ে কিন্তু খুব চলি আছে। এই ইংলিছ বাইদেউ আপোনাৰ বাইদেউজনী নহয়, এইগৰাকী ইংলিছ বাইদেউ অলপ বেলেগ। আমি সেইবিলাক কথা আচলতে ইয়াত পাতিবলগীয়া কথা নহয়। ইংলিছ বাইদেউ গানটো মানুহে বিচাৰি থাকে, এবাৰ অকণমান গুণগুণাই দিব নেকি? যদি পুৱাই পুৱাই আচলতে আচুৰ্যই মোকো শপত খুৱাই লৈছিলে যে গান গোৱাব নালাগে, মই গান গাবলৈ কোৱা নাই, গুণগুণাই দিবলৈ কৈছো। এইটো সুনীত গগৈ লিখা টিকিট আছিলে, বিজয় শংকৰ মিউজিক কৰিছিলে, অসীম গগৈ ডাইৰেকশ্যন, আইমি আছিলে, আইমি বৰুৱা, তাৰপিছত বেহাৰবাৰী আউটপোষ্ট মোহন, তাৰপিছত বিমল, গোটেইখিনি এটা গ্ৰুপ হৈ কৰিছিলোঁ আমি গানটো। ঠিক আছে, আমি আচুৰ্য বৰপাত্ৰৰ এই গানটোৰ সৈতে আজিৰ আমাৰ অনুষ্ঠানৰ পৰা বিদায় মাগিম। শেষত আপোনালোকলৈ আগবঢ়াইছো আচুৰ্য বৰপাত্ৰৰ মানে আচুৰ্য বৰপাত্ৰৰ বাইদেউক আপোনালোকলৈ আগবঢ়াইছো। এই হাইস্কুলত আমাক যে ইংলিছ পঢ়াইছিলে, এই বাইদেউজনী সঁচাই ধুনীয়া আছিলে। ভাল লাগে কিনো চাই, মই বাইদেউক চাই শিকিলো, মোৰ ভণ্টিৰ লগৰবোৰক ময়ো চাব জনা হলো। তেতিয়াই প্ৰেমতে পৰিলো, বান্ধৈ পঢ়াত মন নিদিলো, বান্ধৈ মা দেউতাৰ সপোনবোৰ বান্ধৈ গেথেলা মৰালো মই। আচুৰ্যলৈ আৰু এইখিনিতে আমাৰ দৰ্শকসকলক জনাওঁ যে আমাৰ অনুষ্ঠান চলি থাকিব, মানে অহা সপ্তাহতো চাই থাকিব পুৱা ৰাদ্ৰা। আৰু ধন্যবাদ জনাইছো আচুৰ্যলৈ পুৱাই পুৱাই আমাক দৰ্শন দিয়াৰ বাবে। বহুত বহুত ধন্যবাদ। ধন্যবাদ দৰ্শক মণ্ডলী।